ছয়গাঁও মহাবিদ্যালয়ত ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ মক ড্ৰিল অনুষ্ঠান। তিনিদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানৰ আজি সামৰণি পৰে। ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সন্দৰ্ভত এই অনুষ্ঠানত দুদিন বিশেষ অনুষ্ঠানৰ পিছত আজি অনুশীলনৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত শিক্ষাৰ্থীৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত NDRF, SDRFৰ লগতে চিকিৎসা বিভাগৰ লোকে অংশগ্ৰহণ কৰে। দ্বাৰা আমাৰ নিৰ্দেশনা জাৰি কৰা হৈছে যে আমাৰ গোটেই অসমৰ যিমানখিনি 154টা ৰেভিনিউ ৰাজচক্ৰ আছে সবতে আপোনাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে মক ড্ৰিল অনুশীলনটো আমি অনুষ্ঠিত কৰিব লাগে। আমাৰ কামৰূপত আপোনালোকে গম পায় 11টা ৰাজচক্ৰ আছে, গতিকে এইটো 6 নম্বৰ ৰাজচক্ৰত আমি পাতি আহিছোঁ। গোটেইখিনি ৰাজচক্ৰতে আমি তিনিদিনীয়া কাৰ্যসূচী পাতি আহিছোঁ আৰু ক'ৰবাত আপোনাৰ বানপানীৰ ওপৰত আমি অনুসৰণ কৰিছোঁ। ইয়াত বৰ্তমান আমি এইবাৰ আৰ্থকুইকৰ ওপৰত কৈছোঁ, ভূমিকম্পৰ ওপৰত। যিহেতু আপোনালোকে গম পায় যে অসমখন আকৌ ৰিভাইজ কৰি পেলাই 5ৰ পৰা 6 জোনত পেলাইছে, 6 জোনত পেলাইছে। গতিকে আপোনালোকে ইয়াৰ গুৰুত্বটো আমি সকলোৱে গম পোৱা উচিত আৰু ৰাইজক সজাগ কৰিবলৈ বিশেষভাৱে ল'ৰা ছোৱালীসকল, আমাৰ ভাইটি ভণ্টিসকলক, স্কুলৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট, গতিকে সজাগ কৰি পেলাই কেনেকৈ অনুশীলনটোৰ জৰিয়তে আমি মানে চেষ্টা কৰোঁ যে এটা দুটা কৌশলো শিকি যাওক তেনেকৈ, যাতে ভূমিকম্প আহিলে ক'ৰবাত সুৰক্ষিত স্থান ক'ত হ'ব পাৰে, কেনেকৈ মানুহ নিজেই বচাই পেলাই আন দুজনক বচাব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী লৈ পেলাই তিনিদিনীয়া তিনিদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰোঁ। প্ৰথম দিনা আমি প্ৰশিক্ষণ দিওঁ, বেলেগ বেলেগ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, লাইন ডিপাৰ্টমেণ্টছৰ আমাৰ পাৰ্টিচিপেণ্ট আহে, তেওঁলোকে প্ৰশিক্ষণ দিয়া হয় বিশেষভাৱে ৱাটাৰ এণ্ড চেনিটেশ্যন, তাৰপিছত আপোনাৰ চাইল্ড চেণ্ট্ৰিক ইমাৰ্জেঞ্চি, উইমেন ইমাৰ্জেঞ্চি, মাইকী মানুহ, লেডিজ আৰু আপোনাৰ বাচ্চা শিশুসকলৰ বাবে মানে এক্সট্ৰা কেয়াৰ ল'ব লাগে, সেইটো আপোনালোকে গম পায়। তাৰপিছত আপোনাৰ চাৰ্চ এণ্ড ৰেস্কিউ, ফাৰ্ষ্ট এইড, প্ৰাথমিক চিকিৎসা আৰু আপোনাৰ উদ্ধাৰ কাৰ্যকাৰী, এনেকুৱা কিছুমান ট্ৰেইনিং দিয়া হয়। দ্বিতীয় দিনাখন আমাৰ টেবুল টপ এক্সাৰচাইজত আমি গোটেইখিনি মানুহ পাৰ্টিচিপেণ্ট একেলগে বহি পেলাই আমি সেইটো ডিচাইড কৰোঁ কোন কেনেকৈ কি, এইখন এখন নাটক বুলি ধৰোঁ আমি। এই নাটকখন কোনে কি অভিনয় কৰিব, নিজৰ নিজৰ অভিনয়খিনি বুজি লয়। আৰু আজি তৃতীয় দিনাখন, শেষৰ দিনাখন আমি মক ড্ৰিলটো অলৰেডি অনুষ্ঠিত কৰালোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াৰ দ্বাৰা আমাৰ সমূহ ৰাইজক মই এইটোৱে জনাওঁ যে সদায় সাৱধানে থাকক, সতৰ্ক হৈ থাকক, সুৰক্ষিত থাকক। এই কামনাৰে আমি এই মক ড্ৰিলখিনি আমি অনুষ্ঠিত কৰি আহিছোঁ। ধন্যবাদ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।